মই আজি আপোনালোকক মই এটা বস্তু দেখুৱাম বুলি ভাবিছোঁ দেই। কিন্তু এনে বজাৰত মই ফলটোহে দেখা পাওঁ, কিন্তু মানে গছটো দেখা পোৱা নাছিলোঁ। আজি মই দেখিলোঁ গছটো কেনেকুৱা ধৰণৰ। মই আপোনালোকক অকণমান দেখুৱাই দিছোঁ এই গছটোৱে চাব। কোনো হ'লে এই গছটো দেখিছেনে বাৰু? বেঙেনা গছৰ দৰে যে লাগি আছে, কিন্তু চাবলৈ গ'লে একদম বেঙেনা গছ আৰু, কিন্তু বেঙেনা গছ নহয় দেই এইটো। চাওকচোন, আপোনাৰ ফলটো লাগি আছে আপোনাৰ এই সৰু সৰু বিলাহীটো দে তেনেকুৱা লাগি আছে, কণ বিলাহীটো হয়। কিন্তু এইটো আপোনাৰ কণ বিলাহীও নহয়, বেঙেনা গছো নহয় কিন্তু দেই। ইয়াৰ নামটো কি হৈছে জানে? ইয়াক বহুতে কয় ভেকুৰী তিতা বুলি, বহুতে কয় তিত ভেকুৰী বুলি কিন্তু দেই। কিন্তু কথাটো আচল কথা কি হৈছে জানে? এই মানে ইয়াৰ গছটো য'তে ত'তে বিচাৰি নাপায়। হয়তো আপোনাৰ নদী পাৰত পাব, নহ'লে ৰাস্তাৰ কিনাৰত পাব, নহ'লে আপোনাৰ হাবিৰ মাজত পাব কিন্তু দেই। কিন্তু খাই নিও, কিন্তু বিৰাট টেষ্টি কিন্তু দেই। মই খাইছোঁ, কিন্তু আগে পিছে বহুতবাৰ খাইছোঁ, নোখোৱা নহয়। কিন্তু কিছুমানে হয়তো নাখাব পাৰে, বহুতে নাখায়, বহুতে কি কয় খায়। কিন্তু সেইটো কাৰণে মই ভাবিছোঁ যে অকণমান কি বুলি কয় ভিডিঅ' কৰি দেখুৱাই দিওঁ। কিন্তু আজিকালি চাব আপোনাৰ এইটো বস্তুটো কি কয় বজাৰতো বিক্ৰী হয়। বজাৰত ধৰি লওক আপোনাৰ 50-60 টকা তেনেকুৱা হয়। চাব কিমান ধুনীয়াকৈ লাগি আছে চাওক। মানে চায়ে এনেকুৱা লাগিছে মই উঠাই দিওঁ, কিন্তু মোৰ সময় নাই একচুৱেলি, সেইটো কাৰণে মই এতিয়া উঠাই নিদিওঁ আৰু। তাকে ভাবিছোঁ মই বোলো অকণমান ৰাইজক দেখুৱাই দিওঁ আৰু সেইটোৱে।